নগাঁও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা NHM অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সন্থাই 7টা দাবীৰে 3দিনীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সমান কমৰ বাবে সমান মজুৰি প্ৰদান, NHM কৰ্মচাৰীলৈ পে স্কেল প্ৰদান, গ্ৰেচুইটি প্ৰদান, নিয়মীয়া কৰ্মচাৰীৰ দৰে পেঞ্চনৰ ব্যৱস্থা, স্বাস্থ্য বিভাগত খালী হৈ থকা পদত NHM কৰ্মীক পোনপটীয়া নিযুক্তি, NHM কৰ্মীৰ কৰ্মৰত অৱস্থাত মৃত্যু হ'লে কৰ্মচাৰীজনৰ কৰ্মজীৱনৰ সম্পূৰ্ণ দৰমহা প্ৰদান, সামাজিক সুৰক্ষা আইন আওতালৈ আনি FPF-ৰ ব্যৱস্থা কৰাৰ দাবী, ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্মীসকলক নিয়মীয়া কৰাৰ দাবীৰে শতাধিক NHM-ৰ কৰ্মীসকলে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় কঁপাই তোলে। আমাৰ খুব কম দাবী, আমাৰ মূল দাবী 6টা দাবী। আমাৰ সমকামৰ সমদৰমহা আমি বিচাৰিছোঁ, নিয়মীয়া কৰ্মচাৰীজনক। আমাৰ পে স্কেল আমাক প্ৰদান কৰা নাই, এতিয়ালৈকে পে স্কেল প্ৰদানৰ বাবে আমি দাবী জনাইছোঁ। গ্ৰেচুইটি EPF আমি পাবৰ বাবে আমি দাবী জনাইছোঁ চৰকাৰক। আমাৰ নিয়মীয়া চাকৰিত এতিয়া মানে খালী পদ পূৰণ কৰাৰ সময়ত আমাৰ NHM-ক পোনপটীয়াভাৱে আমি নিযুক্তি দিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমাৰ মূল দাবী আমাক এইকেইটাই। আৰু আমাৰ অতি সোনকালে জীৱন সুৰক্ষিত নহয়, যেনেধৰণে আমাৰ শ্ৰম দান দি আছে 24/7, কিন্তু সেইমতে আমাৰ কৰ্মচাৰীসকল আজি 19 বছৰ 20 বছৰ কাম ইতিমধ্যে কৰি আছে বহুত কৰ্মচাৰী। গতিকে তেওঁলোকৰ জীৱনটো যেনেধৰণে তেওঁলোকে সৰ্বোচ্চ শ্ৰম দান কৰি যি আমি সেৱা আগবঢ়াই আছোঁ, তাৰ পৰিৱৰ্তে আমি পাবলগীয়াখিনি পোৱা নাই। গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীক দৃষ্টিগোচৰ কৰিছোঁ, আমি প্ৰতিবাদ কৰিছোঁ কাৰণে আমি জনাইছোঁ যে আমাৰ এই দাবীসমূহ অতি সোনকালে তেখেতে পূৰণ কৰি চলিব। আমাৰ 29 তাৰিখৰ পৰা অহা 12 নৱেম্বৰলৈকে কাৰ্যসূচী চলি আছে। আৰু তাৰে এই প্ৰতিবাদ কাৰ্যসূচী 3দিনীয়া, 3, 4, 5 আৰু এই প্ৰতিবাদ কাৰ্য সমগ্ৰ অসমতে আমাৰ এই কাৰ্যসূচী বৰ্তমান চলি আছে এই সময়ত। গতিকে এই আমাৰ চলি যাব আৰু আমি খুব শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদ কাৰ্যসূচী আমি কৰি আছোঁ। গতিকে আমি পুনৰ আপোনালোকৰ চেনেল দি মুখ্যমন্ত্ৰীয়ে সকলো আমাৰ চৰকাৰে এই দাবীসমূহ পূৰণ কৰিব বুলি আমাৰ কেইবাটাও নহয়, মূল দাবী দুটা। এটা হৈছে আমাৰ সমকামৰ সম অধিকাৰ দিব লাগে, দ্বিতীয়তে হৈছে 7ম দৰমহা আয়োগ মতে আমাক দৰমহা পে কৰিব লাগে। আপোনালোকে জানে যে এখন দেশ ডেভেলপ হ'বলৈ হ'লে শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত ডিপেণ্ড কৰে, আৰু শিক্ষাতকৈ স্বাস্থ্যৰ ওপৰত বেছি ডিপেণ্ড কৰে। প্ৰথম হৈছে স্বাস্থ্য, পিছত হৈছে শিক্ষা। স্বাস্থ্য নহ'লে আপুনি শিক্ষা বিভাগ কেতিয়াও ডেভেলপ নহয়। যেনেকৈ ইণ্ডিয়াত কেৰালাৰ শিক্ষা বিভাগত আগবাঢ়ি গৈ পেলাই ইণ্ডিয়া প্ৰথম ষ্টেট হিচাপে গঠিত হৈছে, হয়নে? কিন্তু অসম কিয় নহয়? অসম শিক্ষাত ডেভেলপ কৰিব বিচাৰিছে, কিন্তু তাৰ স্বাস্থ্যক আগুৱাই নিয়া নাই। শিক্ষা বিভাগত 14 চনত 50,000 মানুহক একেলগে কামৰ দৰমহা দি পেলাই তেওঁলোকে দৰমহা দিব পাৰিছে, কিন্তু আমি ক'ভিড যুদ্ধৰ কিমান কষ্ট কৰিছোঁ, তাৰ পিছতো আমাক কামৰ সম অধিকাৰ দিয়া নাই। গতিকে আমি চৰকাৰৰ পৰা বিচাৰিছোঁ যে শিক্ষাৰ লগত যি স্বাস্থ্য আগবঢ়াই নিয়ে দেশ এখন ডেভেলপ হ'ব, আৰু সেই ক্ষেত্ৰত যেতিয়া দেশ ডেভেলপ কৰিব বিচাৰিছে তেতিয়াহ'লে স্বাস্থ্যক আগুৱাই নিয়ক। স্বাস্থ্য কৰ্মীসকলে এতিয়া বুঢ়া হ'ব ধৰিছে, 50 বছৰ 55 বছৰ বয়স হৈ গৈছে, তেওঁলোকৰ পিছত ৰিটায়াৰ হ'ব এতিয়া, আৰু 5 বছৰ পিছতে ৰিটায়াৰ হ'ব বহুত কৰ্মচাৰী, যিবিলাক তেওঁলোক আমাৰ লগত একেলগে চাকৰি কৰি ৰিটায়াৰ হোৱাৰ চৰকাৰী চাকৰি যেতিয়া ৰিটায়াৰ হ'ব, তেওঁলোকে 50 লাখ 60 লাখ লৈ পেলাই ৰিটায়াৰ হ'ব। কিন্তু আমাৰবিলাক জেৰো বেলেঞ্চত তেওঁলোক আমি 1 টকাও নাপায়, তেনেকৈ ৰিটায়াৰ হ'ব লাগিব। চাওক, আমাৰ মানুহবিলাকে যেতিয়া ৰিটায়াৰ হ'ব, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক কি দিব? ভাল স্কুলত পঢ়াব পৰা নাই, ভালদৰে তেওঁলোকক এষ্টাব্লিছ কৰিব পৰা নাই। ৰিটায়াৰ হোৱা তেওঁলোক কি ল'ৰা ছোৱালী যেতিয়া আপুনি ভালদৰে এষ্টাব্লিছ কৰিব নোৱাৰে, এইবিলাক আমাৰ মানুহবিলাক ৰিটায়াৰ 1 টকাও যদি নাপায়, তেওঁলোক বৃদ্ধাশ্ৰম বিচাৰিব লাগিব, হয়নে? গতিকে এইখন চৰকাৰৰ অধীনত আমাৰ বৰ্তমান যিজন CM, তেখেতে স্বাস্থ্যমন্ত্ৰী আছিলে, তেখেতে শিক্ষা বিভাগত আছিলে, তেখেতেও 17 চনত কৈছিলে যে আমাৰ এই NHM কৰ্মচাৰীসকলক লাহে লাহে ষ্টেপ বাই ষ্টেপ ৰেগুলাৰ কৰিব, কিন্তু সেইখিনিও কৰা নাই। আৰু 7ম দৰমহা আয়োগ মতে তেওঁলোকে ৰেগুলাৰ পে স্কেল দিয়া নাই। কিন্তু মূল দাবী দুটাই, এটা হৈছে আমাক 7ম দৰমহা আয়োগ মতে আমাক চেলাৰী দিব লাগিব, দ্বিতীয়তে আমাক সমকামৰ সম অধিকাৰ দিবই লাগিব। যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈ আমি শান্ত নাথাকো, আমি আন্দোলন চলাই গৈ থাকিম।